নমস্কাৰ আপুনি চাই আছে বিয়লি হেডলাইন ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু বিয়লি হেডলাইনছত আৰম্ভণিতে জনা এটা ব্ৰেকিং নিউজ চৌদিশে এতিয়া কৰোনা ভাইৰাছৰ সংহাৰ আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ কোভিড-19ত আক্ৰান্ত হৈছে ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জক ঘৰফলীয়াৰ দেহত কোভিড-19 পজিটিভ আতংকিত উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল শনিবাৰে সোৱাব সংগ্ৰহ কৰা হৈছিল উপায়ুক্তগৰাকীৰ আৰু এই তথ্য সদৰি কৰিলে ওদালগুৰি স্বাস্থ্য বিভাগে অত্যন্ত গুৰুত্বপূৰ্ণ এটি খবৰ আমি জনাইছো গুৰুত্বপূৰ্ণ কাৰ্যালয়সমূহত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলো শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত কেনে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল ঠিক তেনেদৰে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ঘোষণা কৰা হৈছিল আৰু ঠিক তেনেদৰে এইবাৰ ওদালগুৰি জিলা উপায়ুক্তগৰাকী নিজেই আক্ৰান্ত হ'ল কোভিড-19ত প্ৰকাশ ৰঞ্জক ঘৰফলীয়াৰ দেহত কোভিড-19 পজিটিভ আতংকিত হৈ পৰিছে বৰ্তমান উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল শনিবাৰে সোৱাব সংগ্ৰহ কৰিছিল উপায়ুক্তগৰাকীৰ আৰু এই তথ্য সদৰি কৰিছে ওদালগুৰি স্বাস্থ্য বিভাগে ইতিমধ্যে আমি জনাইছো আজিৰ দিনটোত পুনৰ 88 জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ইয়াকে লৈ ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 6370 জনলৈ বৃদ্ধি পাইছে আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছো জিলা উপায়ুক্ত ওদালগুৰি জিলা উপায়ুক্তগৰাকী আক্ৰান্ত হৈছে কোভিড-19ত অৱশ্যে তেওঁ কেনেদৰে কোভিড-19ত আক্ৰান্ত হ'ল তেওঁৰ দেহলৈ কেনেদৰে কোভিড-19ৰ সংক্ৰমণ হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই কিন্তু এইখিনি মুহূৰ্তৰ প্ৰাথমিক তথ্য প্ৰাথমিক খবৰ অনুসৰি ওদালগুৰি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জক ঘৰফলীয়া আক্ৰান্ত হৈছে কোভিড-19ত আৰু যাৰ পৰিপ্ৰেক্ষিতত উপায়ুক্তৰ কাৰ্যালয়ৰ অন্যান্য কৰ্মচাৰীসকল বৰ্তমান আতংকিত হৈ পৰিছে জানিব পৰা অনুসৰি শনিবাৰে সোৱাব সংগ্ৰহ কৰা হৈছিল উপায়ুক্তগৰাকীৰ এই তথ্য সদৰি কৰিছে ওদালগুৰি স্বাস্থ্য বিভাগে আন এক ব্ৰেকিং নিউজ মহানগৰীৰ বেলতলা বজাৰ বন্ধ কৰি দিয়া হৈছে বন্ধ কৰি দিয়া হ'ল বেলতলা সাপ্তাহিক বজাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে বেলতলা বজাৰ কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ বাবে প্ৰশাসনৰ কঠোৰ নিৰ্দেশ বজাৰখনত উলংঘা কৰা হৈছিল কৰোনাৰ প্ৰতিৰোধমূলক ব্যৱস্থা দিছপুৰ ৰাজহ চক্ৰ বিষয়া আৰু এচিপি পুনম পেগুৰ নেতৃত্বত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হয় বেলতলাৰ সাপ্তাহিক বজাৰখন পুনৰ জনাইছো অনিৰ্দিষ্ট সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছে বেলতলা সাপ্তাহিক বজাৰ কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ বাবে প্ৰশাসনৰ কঠোৰ নিৰ্দেশ বজাৰখনত উলংঘা কৰা হৈছিল কোভিড-19 তথা কৰোনা ভাইৰাছৰ প্ৰতিৰোধমূলক সকলো ব্যৱস্থা দিছপুৰ ৰাজহ চক্ৰ বিষয়া আৰু এচিপি পুনম পেগুৰ নেতৃত্বত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হয় বেলতলাৰ সাপ্তাহিক বজাৰখন বেলতলাৰ সাপ্তাহিক বজাৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে আমি জনাইছো যে মহামাৰী কৰোনা ভাইৰাছৰ এই সংক্ৰমণ গুৱাহাটী মহানগৰীত অতি ভয়ংকৰভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে কণ্টেইনমেণ্ট জনৰ সংখ্যা বৃদ্ধি পাইছে আনহাতে 11টাকৈ ৱাৰ্ডত কঠোৰ লকডাউন ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু তেনে সময়তেই যে কৰোনা ভাইৰাছৰ নীতি নিয়ম কৰোনা ভাইৰাছৰ উলংঘা লকডাউনৰ সকলো নিয়ম মানি চলা হোৱা নাছিল বেলতলাৰ এই গুৰুত্বপূৰ্ণ সাপ্তাহিক বজাৰখনত আৰু যাৰ বাবে আজি প্ৰশাসনৰ লোক উপস্থিত হৈ বেলতলা সাপ্তাহিক বজাৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হয় কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ বাবে প্ৰশাসনৰ এই কঠোৰ নিৰ্দেশনা দিছপুৰ ৰাজহ চক্ৰ বিষয়া আৰু এচিপি পুনম পেগুৰ নেতৃত্বত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হ'ল বেলতলাৰ সাপ্তাহিক বজাৰ বেলতলা বজাৰখনত আমাৰ সামাজিক দূৰত্ব মানি পেলাই চলিবলৈ পূৰ্বতে যি নিৰ্দেশ আছিলে যে দেখা গৈছে মানুহবিলাকে সামাজিক যিটো দূৰত্ব মানি চলিব লাগে হাইজিন নৰ্মছ মানি চলিব লাগে চলা নাই দেখিছে গোটেই মাস্ক লগোৱা নাই মানুহ ইজনৰ লগত সিজন লাগি বজাৰ কৰি আছে গতিকে সামাজিক সংক্ৰমণৰ যিটো শংকা ইতিমধ্যে আহি পৰিছে এইটোৰ পৰা বাচিবৰ কাৰণে জিলা দণ্ডাধীশ মহোদয়ে ইমিডিয়েট এফেক্ট আছে তৎকালে কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্ট কাললৈ বেলতলা সাপ্তাহিক বজাৰখন বন্ধ ঘোষণা কৰিছে সেইকাৰণে আজি আমি দিছপুৰ থানা আৰু বশিষ্ঠ থানা আৰক্ষীৰ সহযোগত ভূমিখন বন্ধ কৰি আছোঁ আৰু এই সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো বেলতলাৰ পৰা আমাৰ সাংবাদিক উৎপল হালৰ সৈতে উৎপল যি সময়ত গুৱাহাটী মহানগৰীত 11টাকৈ ৱাৰ্ডত কঠোৰ লকডাউন ঘোষণা কৰা হৈছে সকলো তৎপৰতা গ্ৰহণ কৰা হৈছে কোভিড-19ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কিন্তু তেনে সময়তেই এই গুৰুত্বপূৰ্ণ বেলতলাৰ সাপ্তাহিক বজাৰখনত কৰোনা ভাইৰাছৰ সকলো নীতি নিয়ম উলংঘা কৰা হৈছিল যাৰ বাবে এনে কঠোৰ সিদ্ধান্ত
হয় চাওক জয়ন্ত মই প্ৰথমতে উল্লেখ কৰিছে আপুনি ইতিমধ্যে যে 11টাকৈ স্থান বিশেষভাৱে লকডাউন দিয়া হৈছে মহানগৰীত কৰোনা ভাইৰাছে যি ভয়াৱহভাৱে বৃদ্ধি হৈছে বা সামাজিক সংক্ৰমণ হোৱা বুলি ইতিমধ্যে প্ৰশ্ন উত্থাপন যে তেনে সময়তে 11টাকৈ স্থান বিশেষভাৱে লকডাউন দিয়া হৈছে আৰু তেনে সময়তে মহানগৰীৰ বেলতলা বজাৰ ইতিমধ্যে যথেষ্ট গুৰুত্বপূৰ্ণ এটা অঞ্চল যদি মোৰ এটা এক তথ্য আছে তথ্যটো যদি মই ইতিমধ্যে আমি নিয়োজিত দৰ্শকক জনাওঁ যে যোৱাকালি আৰু যোৱা পৰহি দিনটোতে প্ৰায় 40 জনতকৈ অধিক লোক বশিষ্ঠ এৰিয়াতে কৰোনা পজিটিভ ওলাইছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে যোৱাকালি আৰু যোৱা পৰহি বিগত 2 দিনৰ ভিতৰতে বশিষ্ঠ থানাৰ অধীনত থকা বিভিন্ন অঞ্চলত 40 জনকৈ লোক কৰোনা পজিটিভ ওলাইছে আৰু যি ভয়াৱহ গণসংক্ৰমণৰ বলি হৈছে আৰু সেই গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰ আৰু দেওবাৰে বহা বেলতলা বজাৰখনত যথেষ্ট সংখ্যক লোক আহে আৰু সেই লোকসকলে নীতি নিয়ম উলংঘা কৰে সেয়েহে নীতি নিয়ম উলংঘাৰ প্ৰতি দৃষ্টিগোচৰ হৈছিল আৰু দৃষ্টিগোচৰ হোৱাৰ পৰৱৰ্তী পৰ্যায়তে আজি যি লক্ষ্যজ্যোতি দাস এছডিচি বিষয়া এছিএছ বিষয়া তেখেতৰ নেতৃত্বতে বজাৰখন আৰু আৰক্ষী উচ্চপদস্থ বিষয়াৰ উপস্থিত বজাৰখন বন্ধ কৰি দিয়া হয় যিহেতু গণসংক্ৰমণৰ কথা বাৰম্বাৰ উল্লেখ হৈছে 11টাকৈ স্থান বিশেষভাৱে লকডাউন দিয়া হৈছে আৰু এই লকডাউন দিয়া সময়তে সকলোৱে নীতি নিয়ম মানি চলিব লাগিব আৰু বশিষ্ঠ অঞ্চললৈ যোৱা 2 দিনত 40 জনতকৈ অধিক লোক আক্ৰান্ত হৈছে আৰু যাৰ ফলত সকলো সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব কিন্তু তেনেদৰে বশিষ্ঠ বেলতলা বজাৰখনৰ লোকসকল সজাগ আৰু সচেতন হোৱা দেখা যোৱা নাছিলে সকলো লোকে ওলাই আহিছিলে বজাৰত যিসমূহ নীতি নিয়ম থাকে সামাজিক দূৰত্ব থাকে সেইসকল মানি চলা নাছিলে তাৰ পক্ষে আমিও জনাইছিলো সজাগ কৰাৰ বাবে তাৰে পিছত বজাৰখন ভাঙি দিয়া হয় আৰু সম্পূৰ্ণ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হয় আৰু নিউজৰ জৰিয়তে সেই দৃশ্যসমূহ এতিয়া ৰাইজে দেখি আছে বা নিউজ দৰ্শকে এই মুহূৰ্তত দেখি আছে আৰক্ষী বিষয়া ৰাজস্ব বিষয়া হওক এছিএছ বিষয়াৰ নেতৃত্বতে যিসমূহ বজাৰ পদপথত বহিছিলে সামাজিক দূৰত্বৰ কথা কোৱা হয় মহানগৰীত সামাজিক মাস্ক পৰিধান কৰিব লাগে মাস্ক পৰিধান নকৰা লোক আজিৰ তাৰিখত বহু আছে সেয়ে সকলোকে সজাগ কৰিব লাগে আমিও নিজে দেখি সেই বিষয়ে দেখি আমি আৰক্ষী বিষয়াৰ লগত যোগাযোগ কৰিছিলো বা বিষয়াজনক জনাইছিলো আৰু বিষয়াজনে ইয়াৰ বজাৰখন অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছে যিহেতু বেলতলা সপ্তাহত 2 দিন বহে বৃহস্পতিবাৰ আৰু দেওবাৰ আৰু দেওবাৰটো হৈছে বন্ধবাৰ সেয়েহে বহুত লোকে ভিৰ কৰে আগন্তুক দেওবাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰতে বজাৰখন অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ সিদ্ধান্ত লয় চৰকাৰ প্ৰশাসনে উৎপল হাতত আপোনাক আৰু সবিশেষ তথ্য জনাইছে উৎপল হালৈ সামাজিক দূৰত্ব বা অন্যান্য সকলো নীতি নিয়ম উলংঘা কৰা হৈছিল বেলতলাৰ এই সাপ্তাহিক বজাৰখনত আৰু যাৰ বাবে প্ৰশাসনে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে এই সাপ্তাহিক বজাৰখন যিহেতু হটস্পট হিচাপে পৰিণত হৈছে এতিয়া গুৱাহাটী মহানগৰ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে 11টাকৈ ৱাৰ্ডত লকডাউন ঘোষণা কৰা হৈছে আৰু অনাগত সময়ছোৱাতো এই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এনেদৰে প্ৰশাসন অধিক কঠোৰ হৈ পৰিব ইতিমধ্যেই লকডাউন উলংঘাকাৰীসকলৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে মহানগৰ আৰক্ষী তথা প্ৰশাসনক বিএলই হেডলাইন্সত এই মুহূৰ্তত আপোনাক জনাওঁ অভিনন্দন যেহেতু আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ল কেইবাটাও স্থানত উজলি উঠিছে ছাত্ৰ ছাত্ৰীসকল কলা বিজ্ঞান বাণিজ্য এই তিনিটা শাখাত উজলি উঠিছে কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰী আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাই আহিছো যে যি ঘোষণা কৰা হ'ল এই ফলাফল অনুসৰি কলা শাখাৰ শীৰ্ষস্থানত উজলি উঠিছে দৰঙৰ পূবালী ডেকা আৰু নগাঁৱৰ শ্ৰদ্ধা বৰগোহাঁই বিজ্ঞানৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ'ল বৰপেটাৰ অবিনাশ কলিতাই আনহাতে বাণিজ্যৰ প্ৰথম স্থান আজুৰিলে ডিব্ৰুগড়ৰ কৃষ্ণা মহেশ্বৰীয়ে এইবাৰ ফলাফলত উজলিল মফচলীয় নগৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত ছাত্ৰীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে দৰং জিলা আনহাতে দৰং জিলা যদি কথা কোৱা হয় সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাটো প্ৰথম স্থানেৰে দৰং জিলা উজলি উঠিবলৈ সক্ষম হৈছিল আৰু ঠিক তেনেদৰে উচ্চতৰ মাধ্যমিকতো প্ৰথম স্থানেৰে দৰং জিলাই সংবাদ শিৰোনামৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে ইফালে বিজ্ঞানৰ শীৰ্ষত আছে বাক্সা জিলা বাণিজ্যত উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে চিৰাং মাজুলী আৰু পশ্চিম কাৰ্বি আংলং এই তিনিখন জিলাত 100% উত্তীৰ্ণৰ হাৰ বাণিজ্য শাখাত ঐতিহ্যমণ্ডিত হৈ ফলাফলত পিছ পৰি ৰল কটন বিশ্ববিদ্যালয় অত্যন্ত এটা তাৎপৰ্যপূৰ্ণ বিষয় ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় পিছ পৰি ৰল ফলাফলৰ ক্ষেত্ৰত বিভিন্ন সময়ত ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰা কটনৰ ফলাফলক লৈ হতাশাৰ ছাঁ পৰিছে বৌদ্ধিক মহলত পিছ পৰি ৰল গুৱাহাটীৰ আগশাৰীৰ অন্যান্য শিক্ষানুষ্ঠানসমূহ আৰু প্ৰত্যেক বছৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত যে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হয় এই উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ সকলোৱে দৃষ্টি নিবদ্ধ কৰি থয় কটন বিশ্ববিদ্যালয়ৰ ওপৰত
সমান্তৰালকৈ গুৱাহাটী কমাৰ্চ কলেজ বা কেচি দাস কমাৰ্চ কলেজৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকে কিন্তু এইবেলি যেন আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহল গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহে কটন বিশ্ববিদ্যালয়ৰ পৰা মাত্ৰ এগৰাকী ছাত্ৰীয়ে কলা শাখাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা মাত্ৰ এগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে কেচি দাসৰ পৰা এগৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে আশানুৰূপ ফলাফলত ব্যৰ্থ হ'ল আগশাৰীৰ শিক্ষানুষ্ঠানসমূহ যাৰ বাবে কটন বিশ্ববিদ্যালয় হওক বা অন্যান্য আগশাৰীৰ শিক্ষানুষ্ঠানক লৈ ৰাজ্যৰ বৈদিক মহলত কিছু হতাশাৰ ছাঁ এইবেলি পৰিলক্ষিত হৈছে কিন্তু তাৰ পৰিৱৰ্তে মফচলীয়া নগৰ চহৰসমূহ জ্বলি উঠিছে উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় এই ফলাফলক লৈ পোহৰলৈ আহিছে যিহেতু চিৰাং জিলা বা মাজুলী 100% উত্তীৰ্ণৰ হাৰ 100% বাণিজ্য শাখাত এই তিনিখন জিলাত আৰু লগতে পশ্চিম কাৰ্বি আংলং জিলা এই তিনিখন জিলাত বাণিজ্য শাখাত 100% উত্তীৰ্ণৰ হাৰ আনহাতে বিজ্ঞান শাখাত বাক্সা জিলা উজ্বলি উঠিবলৈ সক্ষম হৈছে আৰু এনেদৰে আজি বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ল উজ্বলি উঠিল কলা বিজ্ঞান বাণিজ্য শাখাত কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰী আৰু এই মুহূৰ্তত উত্তীৰ্ণৰ হাৰ যদি আপোনালোকক জনাও কলা শাখাত উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আৰোহণ কৰিছে দৰং জিলাত উত্তীৰ্ণৰ হাৰ হৈছে 89.07%। ইফালে ধেমাজি জিলাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ধেমাজি জিলাত উত্তীৰ্ণৰ হাৰ হ'ল 58.39%। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ হৈছে 95.44%। ইফালে বিজ্ঞানত পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ 0। পুনৰ জনাইছো বিজ্ঞানত পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ 0 যদিও পশ্চিম কাৰ্বি আংলং জিলা বাণিজ্য শাখাত 100%ৰে উজ্বলি উঠিছে কিন্তু বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ জিলাখনত 0। বাণিজ্যৰ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তিনি জিলাৰ কথা ইতিমধ্যে আমি জনাইছো চিৰাং মাজুলী আৰু পশ্চিম কাৰ্বি আংলং 100% হৈছে উত্তীৰ্ণৰ হাৰ ইফালে হাইলাকান্দিত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হৈছে 69.08%। আৰু পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পূৰ্বৰ ধাৰাবাহিকতা অটুট ৰাখি নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজে এইবাৰো অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে 19গৰাকীকৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছে পৰীক্ষাৰ্থীয়ে আৰু যাৰ বাবে ৰামানুজন জুনিয়ৰ কলেজত পুৱাৰে পৰা এক উখল মাখল পৰিৱেশে বিৰাজ কৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে সকলোৰে মুখত হাঁহি বিৰিঙি উঠে এজন দুজন নহয় 19গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ভূতা তৰা হৈ উজ্বলি উঠিল নগাঁও জিলাত গৌৰৱ কঢ়িয়াই আনিছে প্ৰায় 25গৰাকী কীৰ্তিমানে ইয়াৰে স্থানপ্ৰাপ্ত 19গৰাকী শিক্ষাৰ্থীয়ে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ 25গৰাকী মেধাৱী শিক্ষাৰ্থীৰ এই ফলাফলৰ পাছতেই আনন্দিত হৈ পৰিছে জিলাখনৰ বৌদ্ধিক সমাজ ৰাইজৰ আশীৰ্বাদ তাৰ পিছত আছে মই জানো এটা সকলো কামে আন্তৰিকতাৰে কৰে বৰ কেতিয়াও কৰ্তব্য পৰিত্যাগ কৰাই দিবলগীয়া হোৱা নাই মোৰ জীৱনত আৰু এই যে ল'ৰা ছোৱালী শাসন কৰা বুলি কয় মই শাসন কৰিবলগীয়া কোনো কাম তাই কৰিব পৰা নাই মোক সফল লাগিছে নিজকে মই যথেষ্ট কষ্ট কৰি পেলাই মটৰচাইকেল দি অমানিয়া কৰি পেলাই তাইক নগাঁৱত অমানিয়া কৰোঁ কামপুৰৰ পৰা 33 কিলোমিটাৰ দূৰ নগাঁও অমানিয়া কৰি পেলাই তাইক হেৰি কৰিছিলোঁ আৰু যথেষ্ট কষ্ট হৈছিল মই ঘৰৰ পৰা 6:30 বজাত গৈ 7:30 বজাত মই তাইক কলেজত গৈ মই ঘৰত আহি মোৰ গৰু ঘৰুৱা কামবিলাক কৰি পুনৰ মই আকৌ যাওঁ 3টা বজাত আকৌ তাইক আনিবলৈ যাওঁ বুজাব নোৱাৰোঁ কষ্ট তাই কৰিছে যথেষ্ট কষ্ট কৰিছে মাক দেউতাক হিচাপে কৰিব লাগিবই সেইখিনি কৰ্তব্য কৰিব লাগিব সন্তানৰ প্ৰতি কিন্তু তাতোতকৈ বেছি কষ্ট কৰিছে প্ৰিন্সিপাল ছাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতিটো মুহূৰ্ততে যে ইমান সহায় কৰিছে মানে বুজাব নোৱাৰোঁ ভাষাৰে মানে পৰীক্ষা দিয়া আগমুহূৰ্তলৈকেও ছাৰে গৈ পেলাই সিহঁতক বা বাইদেউসকলে মানে কিমান যে মানে কৰিছে প্ৰতিটো মুহূৰ্ততে যে ছাৰহঁতে মানে বুজাব নোৱাৰোঁ আৰু মই গোটেইখিনি কি বিষয়টো মই এতিয়ালৈকে ভালদৰে থিৰাং কৰা নাই কিন্তু তেনেদৰে আগুৱাই যাম আৰু প্ৰশাসনিক ক্ৰীড়াত অৱতীৰ্ণ হ'বা তাৰ বাবে এতিয়াৰ পৰাই তুমি প্ৰাৰম্ভিক তুমি চলাইছা নেকি কিবা প্ৰস্তুতি চলাইছা ভাল পাবলৈ চেষ্টা কৰোঁ বিষয়টো আৰু লাহে লাহে কাৰেণ্ট এফেয়াৰ্ছে হওক কিবা কিবি হওক সেইবোৰ এতিয়াৰ পৰাই অলপ দৰে প্ৰস্তুতি চলাবলৈ আৰু আৰম্ভ কৰিছোঁ লাহে লাহে
এটা বিষম পৰিস্থিতি আহিছে সকলোৰে বাবে, অকল আমাৰ বাবে নহয়, গোটেই বিশ্ববাসীৰ বাবে। আৰু আমি সকলোৱে মিলি পেলাই যদি একগোট হৈ যুঁজো তেনেহ'লে নিশ্চয় আমি সফল হ'ম। চৰকাৰে যিখিনি নীতি নিৰ্দেশনা মাৰি দিছে আমি সেইখিনি যদি পালন কৰোঁ তেন্তে নিশ্চয় ভাল হ'ব। আকৌ আমি আৰু নগাঁও ৰমানুজন একাডেমীলৈ যাম, ৰমানুজন জুনিয়ৰ কলেজলৈ যাম, উপস্থিত থাকিব আমাৰ সাংবাদিক নীলোৎপল বৰা। কিন্তু তাৰ পূৰ্বে আমি গুৱাহাটীলৈ যাম। গুৱাহাটীৰ পাঞ্জাবাৰীত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য। দেৱশ্ৰী বৰা কটন বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত ৪ৰ্থ স্থান লাভ কৰিছে দেৱশ্ৰীয়ে। দেৱশ্ৰীৰ ঘৰত উপস্থিত আছে মোৰ সতীৰ্থ বলেন ভট্টাচাৰ্য। বলেন, সংযুক্ত হৈছোঁ আপোনাৰ সৈতে। কটন বিশ্ববিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে, কিন্তু কটন বিশ্ববিদ্যালয় যদিও আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব পৰা নাই। নিজৰ কটন বিশ্ববিদ্যালয়ৰ গৌৰৱ অক্ষুণ্ণ ৰাখিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। জানিব বিচাৰিম বলেন আপোনাৰ জৰিয়তে ছাত্ৰীগৰাকীৰ মনোভাৱ, তেওঁৰ ভৱিষ্যত পৰিকল্পনা। হয় জয়ন্ত, ইতিমধ্যে আমি পূৰ্বৰ সাক্ষাৎকাৰত তেখেতৰ মনোভাৱ ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত তেখেতৰ বাসগৃহত যিহেতুকে উপস্থিত আছোঁ আৰু এটা বিশেষ মুহূৰ্ত জীৱনৰ, আৰু যিটো মুহূৰ্তই চিৰদিনৰ বাবে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিব আৰু মনত থাকিব এটা মুহূৰ্ত। দিনটোত আজি হয়তো যিটো পৰিৱেশ পোৱা নাছিলা পূৰ্বে, এটা নতুন পৰিৱেশ পোৱা গৈছে আজি। হয় হয়, বেলেগ এটা পৰিৱেশ আহিছে, মানুহ মোক খবৰ লৈছে আৰু চবেই মোক আগৰ পৰাই এনকাৰেজমেণ্ট দিছিলে, এনেকুৱা নহয় যে হেৰি কৰা নাছিলে, কিন্তু আজি বহুত ভাল লাগিছে, বেলেগ এই পৰিৱেশ। আজিৰ পৰিৱেশটোৱে এটা কথা সূচায় যে ইয়াৰ পিছত তুমি অধিক দায়বদ্ধ হ'ব লাগিব আৰু এই সমাজখনৰ কাৰণে কিবা নহয় কিবা এটা কৰিব লাগিব। যিহেতুকে ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত জয়ন্ত মই ইতিমধ্যে প্ৰকাশ কৰিছিলোঁ যে তেখেতে ভৱিষ্যত পৰিকল্পনা আজি তাৰিখত ৰাজহুৱাকৈ প্ৰকাশ কৰিব নিবিচাৰে। কিন্তু এটা কথা তেখেতে অতি গুৰুত্বপূৰ্ণভাৱে কৈছিলে যে কেতিয়াও জাবৰ গাৰ্বেজ হ'ব নিবিচাৰে, তেখেতে এটা নিজে এজন মানুহ হ'ব বিচাৰে। সেই কথাটো উল্লেখ কৰিছিলে সেই মুহূৰ্তত। হয়, ঠিকেই। কি কয় এই মুহূৰ্তত যিহেতুকে এজন মানুহ হিচাপে সমাজত মূৰ দাঙি থিয় হৈ 10জনক আকৌ মানুহ কৰিব পৰা যিটো চেষ্টা, সেই চেষ্টা তুমি ধাৰা অব্যাহত ৰাখিবা। যদি আমি চাবলৈ যাওঁ যে কোনবিলাক ব্যক্তিৰ আদৰ্শই তোমাক অনুপ্ৰাণিত কৰে, সেইবিলাক ব্যক্তিৰ দৰে তুমি আগবাঢ়িবলৈ চেষ্টা কৰিবা বা তেনেকুৱা কোনবিলাক ব্যক্তিয়ে আকৰ্ষিত কৰে মানে যোনেই নিজৰ উপৰিও বেলেগৰ চেষ্টা কৰিবলৈ মানে নিজৰখিনি নাচাই বেলেগক যোনেই হেল্প কৰিব বিচাৰিছে সিহঁতেই মোক আকৰ্ষিত কৰে। এইটো ডেইলি লাইফত আমি বহুত মানুহ দেখোঁ আৰু নিজক এষ্টাব্লিছ কৰাৰ উপৰিও মই ভাবোঁ এইটো চবৰে এটা ৰেছপনচিবিলিটি, যিহেতুকে এখন ছ'চাইটিত আছে বেলেগক হেল্প কৰিব লাগিব, কিন্তু বেলেগক হেল্প কৰাৰ আগত নিজক আগে এষ্টাব্লিছ কৰি লোৱাটো বহুত ইম্পৰ্টেণ্ট। এগৰাকী মেধাৱী ছাত্ৰীয়ে হয় বলেন, হয় হয় নিশ্চয়কৈ গুৰুত্বপূৰ্ণ এটা কথা উল্লেখ কৰিছে যে সমাজৰ প্ৰতি দায়বদ্ধতা হ'ব লাগিব, সকলোৱে দায়বদ্ধ হ'ব লাগিব আৰু সেইখিনি দায়বদ্ধতাৰ কথা তেওঁ প্ৰকাশ কৰিছে। বলেন, এগৰাকী সুনাগৰিক হিচাপে এগৰাকী মেধাৱী ছাত্ৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। গতিকে তেনেস্থলত এগৰাকী সুনাগৰিক হিচাপে বৰ্তমান সমাজ ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত তেওঁৰ কেনেকুৱা অনুভৱ? নিশ্চয়কৈ ষ্টুডিঅ'ৰ পৰা প্ৰশ্ন এটা আহিছে, বৰ্তমানৰ সমাজ ব্যৱস্থা, ৰাজনীতি, এই সকলোবোৰ দিশৰ ওপৰত তোমাৰ চিন্তা কেনেকুৱা বা তুমি আচলতে কেনেকৈ ভাবা বা ইয়াৰ বেলেগ কিবা চিন্তা বিকল্প কৰিব পাৰে নেকি? এই সকলোবোৰ বিষয়ে অকণমান জানিব বিচাৰিম। মই ভাবোঁ যোনখিনিয়ে নিজক পলিটিক্সৰ লাইনত মানে নিজে চুজ কৰি লৈছে, যোনবোৰ পলিটিচিয়ান হয় সিহঁতৰ সেইটো এটা ৰেছপনচিবিলিটি যাতে নিজৰ আগত মানুহক মানে সমাজখনক ৰাখে। আৰু সেইটো মই নাভাবোঁ কিবা ডাঙৰ কথা বুলি, কাৰণ সিহঁতি নিজে সেই লাইনটো চুজ কৰিছে। যদি পাৰ্চনেল ইণ্টাৰেষ্ট বেছি ডাঙৰ কথা তেতিয়াহ'লে বেলেগ বেলেগ কেৰিয়াৰ আছে। আৰু সেইকাৰণে মই ভাবোঁ যে যোনবোৰ পলিটিচিয়ান হয় সিহঁতি যাতে নিজৰ ইণ্টাৰেষ্টৰ আগত বেলেগ মানুহৰ ৰাইজৰ ইণ্টাৰেষ্ট সদায় ৰাখে আৰু বাকী যোনে যেনেকৈ হেল্প কৰিব পাৰে সমাজক। এইখিনিতে এটা কথা মনলৈ আহিছে যে বিশেষকৈ এইখন চৰকাৰৰ দিনত কোনবিলাক কাম কাজে তোমাক বিশেষ চৰ্চা লাভ কৰিছে বা কোনবিলাক কামে তোমাক মনত ছবিখন আনিছে বা কোনবিলাক কথাই হয়তো তোমাৰ নেতিবাচক বা কোনবিলাক কামেই আচলতে চৰকাৰখনৰ প্ৰতি নিৰুৎসাহ কৰিছে বা চৰকাৰৰ প্ৰতি এটা নেতিবাচক দিশ পাইছে, এনেকুৱা ধৰণৰ কিবা চিন্তা আছে নেকি? প্ৰথমটো মই বহুত দুখ পাইছিলোঁ যেতিয়া বিজেপি চৰকাৰ আহিছিলে, মই বহুত সুখী আছিলোঁ কাৰণ সিহঁতি কৈছিলে কি সিহঁতি এটা চেঞ্জ আনিব। কিন্তু প্ৰথম মই দুখ পালোঁ যেতিয়া সিহঁতি কাৰ কথা ক'লে। আৰু মই ভাবোঁ সেইটোৰ ওপৰত যেনেকৈ সিহঁতি কৈ আছে কি সেইখনে ভাল কৰিব কি কৰিব, কিন্তু মই নাভাবোঁ সেইটো আহিব লাগে বুলি। সেইকাৰণে প্ৰথমটো সেইটোৱে মই ডিছছেটিছফাইড
কাক লৈ আৰু বাকী যাতে আমাৰ কাণ্ট্ৰিখন ডেভেলপ হয় দেখা মতে আমাৰ ইকনমিক যোনটো চিটুৱেশ্যন সেইটো লাহে লাহে তল পৰি গৈছে যাতে সেইবোৰ ইম্প্ৰুভ হয় আৰু যোনটো আনএমপ্লয়মেণ্টৰ প্ৰব্লেম এতিয়া পপুলেশ্যন ইমান বাঢ়ি গৈছে আৰু সেইমতে ইউথে নিজক ইষ্টাব্লিছ কৰাটো সদায় ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ে সেইকাৰণে আনএমপ্লয়মেণ্টৰ যোনটো প্ৰব্লেম সেইটো যাতে আমাৰ ইয়াৰ পৰা আঁতৰি যায় আৰু পভাৰ্টি সেইটো এটা আমাৰ বহুত ডাঙৰ প্ৰব্লেম পভাৰ্টিক লৈও যাতে চৰকাৰে এড্ৰেছ কৰে আৰু সেইখিনিত যাতে আগুৱাই যায় নতুন নতুন স্কিম আনে যোনটোৱে আমাৰ এডুকেশ্যনত হেল্প কৰিব সেইটোৱে অসমৰ মূল যিকেইটা ইছ্যু আজিৰ তাৰিখত সেই ইছ্যুকেইটা তুমি বৰ্ণনা কৰিলা বা আচলতে সেই ইছ্যুকেইটাৰ সালসলনিৰ ক্ষেত্ৰত বা চৰকাৰৰ চিন্তা চৰ্চাৰ কথা কৰিলা যিটো কাৰ কথা আহিছে কটনিয়ান হিচাপে কটনিয়ানে কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰথম অৱস্থাৰ পদক্ষেপ লৈছিলে হয়তো তুমিও সেই প্ৰথম শাৰীত থাকি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলা কিন্তু এই মুহূৰ্তত আজি তুমি স্থান প্ৰাপক কলা শাখাৰ চতুৰ্থ স্থান প্ৰাপক এই মুহূৰ্তত যদি সুযোগ হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আহ্বান কৰিবা নেকি আহ্বান মই কৰিব নোৱাৰোঁ মই এজনী সৰু ছাত্ৰী হয় মই মোৰ এটা ৰিকুৱেষ্ট হয় বলেন এই প্ৰসংগলৈ আহিম যিহেতু আপুনি তাত উপস্থিত আছে এগৰাকী ছাত্ৰীয়ে কেইবাটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে বলেন হয় বলেন কেইবাটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে লগতে মই এই মুহূৰ্তত জানিব বিচাৰিম আপোনাৰ জৰিয়তে ছাত্ৰীগৰাকীৰ মনোভাৱ ছ'চিয়েল মিডিয়াৰ ওপৰত যিহেতু আজিকালি ছ'চিয়েল মিডিয়া একোগৰাকী পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত অভিন্ন অংগত পৰিণত হৈছে আৰু বৰ্তমান সময়ৰ যি কৰোনা ভাইৰাছৰ বিভীষিকা ছ'চিয়েল মিডিয়াৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিবলগীয়া হৈছে অনলাইন মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে গতিকে তেনেস্থলত এগৰাকী ছাত্ৰীয়ে নিজৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কেনেদৰে কৰিছিল নিশ্চয় আমি পূৰ্বতে সেই প্ৰশ্নটো লৈছিলোঁ তোমাক যে যিটো ছ'চিয়েল মিডিয়া বৰ্তমান সমাজত আটাইতকৈ যুৱ প্ৰজন্মক আকৰ্ষিত কৰিছে সেয়া লাগিলে আমি ইতিবাচক নেতিবাচক দুই দিশ আছে আৰু বিপৰীতে আমি যদি চাওঁ এই লকডাউনৰ সময়ছোৱাত কিন্তু শিক্ষাৰ্থীসকলক পাঠদানৰ ক্ষেত্ৰত এই অনলাইন ব্যৱস্থাটোৱে কিন্তু যথেষ্ট উপকৃত কৰিছে যদিওবা সেয়া ছ'চিয়েল মিডিয়াৰ কিছু দূৰত এটা কথা ক'ব পাৰি যে এই সকলোবোৰ দিশ বৰ্তমান যিটো সমাজখনৰ এই অনলাইন ছ'চিয়েল মিডিয়া এই সকলোবোৰ দিশৰ প্ৰতি তোমাৰ ধাৰণাটো কেনেকুৱা সময় সলনি হৈ আহিছে আগৰ এডুকেশ্যন ছিষ্টেমো এতিয়া নাই আগৰ যোনবোৰ আমাৰ ছ'চাইটিৰ নিয়ম আছিলে সেইবোৰ এতিয়া নাই ছ'চিয়েল মিডিয়া এতিয়া আমাৰ ইণ্টিগ্ৰেল পাৰ্ট হয় লাইফৰ সেইকাৰণে তাত থাকক আৰু এডভান্টেজেছ ডিছএডভান্টেজেছ এটা কইনৰ বোথ ছাইডছ থাকে আমি জানোৱেই সেইকাৰণে সেইটো যাতে ভালকৈ বিচাৰ কৰি লয় এইটো বেয়া যদি সেইটোৰ পৰা দূৰত থাকে আৰু ছ'চিয়েল মিডিয়াই বহুত বেনিফিট কৰিছে আমাক এটা প্লেটফৰ্ম দিছে নিজৰ টেলেণ্ট শ্ব' কৰিবলৈ যোনবোৰ সদায় এনেকুৱা নহয় যে কোনোবা মানে কি এটা নিজৰ প্ৰতিভা এটা ওলাই তুলিবলৈ কেতিয়াবা কয় কি প্ৰব্লেম হয় কিন্তু এই ছ'চিয়েল মিডিয়াৰ কাৰণে আমি আমাৰ সেই প্ৰতিভাটো দৰ্শকৰ আগত তুলি ধৰিব পাৰোঁ কাৰণ মই ভাবোঁ ছ'চিয়েল মিডিয়া আমাৰ যদি আমি ভাল ইউজ কৰোঁ সেইটো এটা বহুত এডভান্টেজিয়াছ বস্তু তুমি নিজে ইউজ কৰা বলেন মোৰ শেষৰটো প্ৰশ্ন বলেন আপোনাৰ প্ৰতি শেষৰটো প্ৰশ্ন যিহেতু কটন বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত বলেন কটন বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত এগৰাকী ছাত্ৰীয়ে স্থান লাভ কৰিছে আৰু কটন বিশ্ববিদ্যালয়ৰ মান অক্ষুণ্ণ ৰাখিছে এগৰাকী ছাত্ৰীয়ে কিন্তু পূৰ্বৰ দৰে সেই আশানুৰূপ ফলাফল কিন্তু প্ৰদৰ্শন কৰিবলৈ সক্ষম নহল কটন কলেজ বা কটন বিশ্ববিদ্যালয়ৰ পূৰ্বৰ গৰিমা কিন্তু নাই গৰিমাত যেন কিছু ম্লান পৰিছে গতিকে ছাত্ৰীগৰাকী যিহেতু কটনৰ মান অক্ষুণ্ণ ৰাখিলে গতিকে সেই সন্দৰ্ভত কি অনুভৱ প্ৰকাশ কৰিব দেৱশ্ৰীয়ে নিশ্চয়কৈ কটনৰ প্ৰসংগ উত্থাপন হৈছে আৰু কটনৰ শিক্ষা কটনৰ মানদণ্ড আৰু কটনৰ আজিৰ তাৰিখত যি ধৰণৰ ফলাফল পূৰ্বৰ যি ফলাফল আছিলে যি গৌৰৱ সেই আজিৰ সেই তাৰিখৰ মাজত এটা বিভেদ হৈছে নেকি বা আজিৰ তাৰিখত এটা মানদণ্ডটো হ্ৰাস হৈছে নেকি পূৰ্বতে কৰা এটা প্ৰশ্ন তোমাক আছিলে মইতো এইটোৱে ভাবোঁ কি বাকী যোনবোৰ ইনষ্টিটিউশ্যন সেইবোৰ আমাতছে আগুৱাই গ'ল সেইকাৰণে কটনেও যাতে সেই সমানেই আগুৱাই যায় আৰু মই এইটো ৰিকুৱেষ্ট থাকিল মোৰ কাৰণে যাতে HSৰ কাৰণে বেলেগে টিচাৰ্ছ এপইণ্ট কৰে কাৰণ সেইটোৱে আমাক বহুত বেনিফিট কৰিব ডিগ্ৰী লেভেলত আমাৰ বুজোৱাটো নিমিলে আৰু আমি যিহেতু কি স্কুলৰ পৰা ওলাই আহোঁ স্কুলত আমি বহুত স্পেচিয়েল গাইডেঞ্চ পাওঁ হঠাৎ সেইটো নোহোৱা হৈ যায় ফ্ৰীডম বহুত আহি যায় সেইকাৰণে যাতে HSৰ কাৰণে স্পেচিয়েলি টিচাৰ্ছ এপইণ্ট কৰে আৰু আমিও যাতে সমানেই আগুৱাই যাব পাৰোঁ কটন সেই সমান জেগাতেই ৰৈ গ'ল আগত য'ত আছিলে বাকীবোৰ আমাতছে আগত ওলাই গ'ল সেইকাৰণে আমিও যাতে আগুৱাই যাওঁ সিহঁতৰ লগে লগে ধন্যবাদ বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এগৰাকী ছাত্ৰীয়ে কটন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ চতুৰ্থ স্থান দখল কৰিছে কলা শাখাত আৰু এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ প্ৰতি কিছু আহ্বান জনাইছে ছাত্ৰীগৰাকীয়ে কিছু গুৰুত্ব প্ৰদান কৰা হওক উচ্চতৰ মাধ্যমিক শাখাত আৰু যাৰ জৰিয়তে সমানেই যাতে ফেৰ মাৰিব পৰা যায় কিয়নো অন্যান্য শিক্ষানুষ্ঠানসমূহে কিন্তু কটনত ফেৰ মাৰি আগুৱাই যাবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে কটন বিশ্ববিদ্যালয়ৰ পৰা স্থানপ্ৰাপ্ত এগৰাকী ছাত্ৰীয়ে
খবৰৰ ধাৰা অব্যাহত থাকিব। বিয়লি হেডলাইন্সত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি।